Hello everyone, welcome back to my channel. আমি যোৱা ক্লাছত এচিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰজেন কাৰ্বনেটে এচিডৰ সৈতে কেনেদৰে বিক্ৰিয়া কৰে তালৈকে পঢ়িছিলোঁ। আজি আমি নেক্সট পঢ়িম এচিড আৰু ক্ষাৰকে পৰস্পৰৰ সৈতে কেনেদৰে বিক্ৰিয়া কৰে। তো বলা আৰম্ভ কৰোঁ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক আৰু শ্বেয়াৰ কৰিবা। NaOH প্লাছ NaOH plus HCl gives sodium chloride আৰু water. এইটো হৈছে ক্ষাৰক আৰু হৈছে এচিড। তো এচিডে ক্ষাৰকে এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। এচিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয়। এই বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয়। নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন। সাধাৰণতে প্ৰশমন বিক্ৰিয়াটাক এনেদৰে লিখিব পাৰি। ক্ষাৰক প্লাছ এচিড গিভছ লৱণ আৰু পানী। তে তলত আহা এচিডৰ সৈতে ধাতৱীয় অক্সাইডৰ বিক্ৰিয়া। ৰিয়েকশ্যন অফ মেটেলিক অক্সাইড উইথ এচিড। এতিয়া এটা এক্সাম্পল লৈছোঁ ৰ'বা। ইয়াত লোৱা এক্সাম্পল লৈছোঁ কপাৰ অক্সাইড প্লাছ HCl কি প্ৰডিউচ কৰিব CuCl2 প্লাছ H2। তো ধাতৱ অক্সাইডে এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। ক্ষাৰক এটাই এচিড এটাৰ সৈতে কৰা বিক্ৰিয়াটোৰ নিচিনাকৈ ধাতৱ অক্সাইডেও এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। সেইবাবে ধাতৱীয় অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড বুলি কোৱা হয়। ধাতৱীয় অক্সাইড ক্ষাৰকীয় অক্সাইড মানে যেনে কপাৰ অক্সাইড আৰু আছে যেনে লোৱা Fe নহয় মেগনেছিয়াম অক্সাইড MgO এইবোৰ হৈছে ধাতৱীয় অক্সাইড। যিহেতু ধাতৱীয় অক্সাইডবোৰো এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ পানী উৎপন্ন কৰে, যেনেকৈ ক্ষাৰকে এচিডৰ সৈতে বিক্ৰিয়া কৰিও পানী আৰু লৱণ উৎপন্ন কৰে, তেনেকৈ ধাতৱীয় অক্সাইডবোৰেও এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। সেইকাৰণে ধাতৱীয় অক্সাইড আৰু এচিডৰ মাজৰ বিক্ৰিয়াবোৰ হৈছে প্ৰশমন বিক্ৰিয়া। অধাতৱীয় অক্সাইডৰ ক্ষাৰকৰ সৈতে বিক্ৰিয়া। কেলছিয়াম হাইড্ৰক্সাইড এটা ক্ষাৰক। কেলছিয়াম হাইড্ৰক্সাইড এই ক্ষাৰক হয়। ই কাৰ্বন ডাই অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। বিক্ৰিয়াটো এটা ক্ষাৰক আৰু এটা এচিডৰ মাজত ঘটা বিক্ৰিয়াৰ দৰে। গতিকে আমি ক'ব পাৰোঁ অধাতৱীয় অক্সাইডবোৰ এচিডধৰ্মী। যেনেকৈ ধাতৱীয় অক্সাইডবোৰ ক্ষাৰকধৰ্মী আছিল, তেনেকৈ অধাতৱীয় অক্সাইডবোৰ এচিডধৰ্মী হয়। যেনে Cl2O7 অধাতৱ নহয়, অধাতু হয়। অধাতুৰ অক্সাইডবোৰ হৈছে এচিডধৰ্মী। এতিয়া চোৱা প্ৰশ্নাৱলী। কুৱেশ্যন নম্বৰ 1, দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ পাত্ৰত আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়? যিহেতু দৈ আৰু টেঙাত এচিড থাকে, গতিকে ইহঁতক পিতল আৰু তামৰ পাত্ৰত ৰাখিলে ইহঁতে পিতল বা তামৰ পাত্ৰৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰিব। দৈত থাকে লেক্টিক এচিড আৰু ইয়াত থাকে এস্কৰ্বিক এচিড টেঙা। এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ উৎপন্ন হয়? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উৎপত্তি কিদৰে পৰীক্ষা কৰিবা? এচিডে যেতিয়া ধাতুৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া H2 গেছ উৎপন্ন হয়। যেনে ইয়াত লোৱা Cu প্লাছ HCl, ইয়াত ফৰ্মেশ্যন হ'ব CuCl2 প্লাছ H2। আৰু এইটো কেনেদৰে পৰীক্ষা কৰিম? পৰীক্ষা কৰিবলৈ ইয়াত আছে, অনুশীলনী আছে, মই দেখাই দিছোঁ ৰ'বা। ওপৰত আছে এইটো যেতিয়া আমি নিৰ্গত হোৱা গেছ চাবোন পানীৰ মাজেৰে পঠিয়াম আৰু ইয়াৰ চাবোন পানীৰ আমি বুৰবুৰণি দেখা পাম, আৰু এই বুৰবুৰণিৰ ওপৰত যদি আমি এটা মমবাতি ধৰি ৰাখোঁ তেনেহ'লে ফটফটকৈ জ্বলি উঠে। তেতিয়া আমি ক'ম যে ইয়াত হাইড্ৰজেন আছে। এটা ধাতৱ যৌগ A লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱায়। বিক্ৰিয়াটো উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইড হ'লে আনটোৰ বাবে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা।
এটা ধাতৱ যৌগ A, লঘু ডাইলিউট হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণিৰ সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটো এডাল মম নোময়। আমি জানো যে জুই জ্বলাবলৈ অক্সিজেনৰ প্ৰয়োজন হয় আৰু জুই নুমুৱাবলৈ CO2 উৎপন্ন হয়। সো নিশ্চয় ইয়াতে গেছটো হৈছে CO2, উৎপন্ন হোৱা গেছটো হৈছে CO2 আৰু ইয়াত বিক্ৰিয়াত উৎপন্ন হোৱা এটা যৌগ হৈছে কেলছিয়াম ক্লৰাইড। সো আমি কেলছিয়াম কাৰ্বনেট প্লাছ HCl, এতিয়াৰ পৰা কি পাম? কেলছিয়াম ক্লৰাইড প্লাছ CO2 প্লাছ H2। সো ইয়াত CO2 ওলাইছে, ই মমবাতিডাল নুমাব আৰু যেনেকৈ ইয়াত কোৱা আছে যে বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ হ'ল কেলছিয়াম ক্লৰাইড। সো কেলছিয়াম ক্লৰাইডো পালোঁ আৰু ৱাটাৰ পালোঁ। এতিয়া চোৱা বেলেঞ্চ আছে নে নাই? ইয়াত হাইড্ৰজেন আছে এটা, ইয়াত হাইড্ৰজেন আছে এটা, ইয়াত আছে দুটা। সো আমি ইয়াত 2 পুট কৰিম। এতিয়া চোৱা ইয়াতো দুটা হ'ল, ইয়াতো দুটা হ'ল আৰু ক্লৰাইড ইয়াত দুটা আছে এতিয়া আৰু ইয়াতো দুটা আছে। ইয়াত কাৰ্বন এটা আছে, ইয়াতো কাৰ্বন এটা আছে, ইয়াত অক্সিজেন 3টা আছে, ইয়াতো 3টা আছে, কেলছিয়াম ইয়াত এটা আছে, ইয়াতো এটা আছে। সো আমি বুজি পালোঁ যে ৰিয়েকশ্যনটো বেলেঞ্চ আছে। এতিয়া মই তোমালোকক ইয়াত বুজাই দিছোঁ। মই এইবিলাকৰ তোমালোকক PDF বনাই আপলোড কৰিম টেলিগ্ৰাম চেনেলত, তাৰ পৰা তোমালোকে লৈ ল'বা, লিখি ল'বা। এতিয়া নেক্সট আহা, সকলো এচিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ কি? হোৱাট ডু অল এচিডছ এণ্ড অল বেছেছ হেভ ইন কমন? তলত আহা, গ্লুক'জ আৰু এলকহল দ্ৰৱৰ ক্ষেত্ৰত বাল্বটো নজ্বলে। বাল্বটো জ্বলাটোৱে দ্ৰৱৰ মাজেদি বিদ্যুৎ প্ৰবাহিত হোৱাটো সূচায়। দ্ৰৱৰ মাজেদি দ্ৰৱত থকা আয়নৰ জৰিয়তে বিদ্যুৎ প্ৰবাহিত হয়। এতিয়া আমি তাৰমানে গ্লুক'জ আৰু এলকহলৰ পৰা আমি যদি গ্লুক'জ আৰু এলকহলৰ মাজেৰে বিদ্যুৎ পৰিবাহিত কৰোঁ, তেনেহ'লে বাল্বটো কিয় জ্বলি নুঠে? ইয়াৰ কাৰণ হ'ল C6H12O6। ই কোনো এচিড নহয়, ইহঁতে H+ দ্ৰৱটোত যোগান নধৰে। যেনেকৈ HCl যেনেকৈ H+ আৰু Cl ভাঙি যায়, কিন্তু গ্লুক'জ কেতিয়াও এনেকৈ ভাঙি নাযায়। আৰু এলকহলো ছেম। এতিয়া এলকহল মানে লোৱা, তাত এলকহল গ্ৰুপ থাকিব, এইটো এলকহল গ্ৰুপ। চ' ইও কেতিয়াও এনেকৈ H+ আৰু RO লৈ এনেকৈ ভাঙি নাযায়। চ' সেইকাৰণে গ্লুক'জ আৰু এলকহলৰ ক্ষেত্ৰত বাল্বটো জ্বলি নুঠে। কিন্তু যদি আমি এচিড লওঁ, HCl লৈছোঁ, তেতিয়া H+ আৰু HCl লৈ ভাঙি যাব। ইয়াত হাইড্ৰজেন আছে ন, চ' এই বিদ্যুতৰ পৰিবহণ কৰিব দ্ৰৱৰ মাজেৰে। তেনেকৈ H2SO4 ল'লেও হ'ব। এতিয়া যদি আমি H2SO4 লওঁ, এনেকৈ 2H+ আৰু SO4, চ' ইয়াতো বিদ্যুতৰ পৰিবহণ হ'ব। এতিয়া এচিডত থকা কেটায়নটো হ'ল H+। এচিডত থকা কেটায়ন কি? H+, যেনে এইটো H+, Cl-, এচিডত থকা কেটায়ন H+। দ্ৰৱত এচিডে হাইড্ৰজেন আয়ন উৎপন্ন কৰে। ইয়াৰ বাবে এচিডবোৰে আম্লিক ধৰ্ম দেখুৱায়। এচিডে H+ আয়ন যোগান ধৰে বাবে উৎপন্ন কৰে বাবে এচিডবোৰে আম্লিক ধৰ্ম দেখুৱায়। এতিয়া তলত আহা, জলীয় দ্ৰৱত এচিড আৰু ক্ষাৰকৰ কি পৰিৱৰ্তন হয়? হোৱাট হেপেন্স টু এন এচিড অৰ বেছ ইন এ ৱাটাৰ সলিউশ্যন? এতিয়া ইয়াত চোৱা, HCl, H3O+, Cl-, HCl এচিড ৱাটাৰৰ সৈতে বিক্ৰিয়া কৰিলে ই H+ আৰু Cl- লৈ ভাঙি যাব। কিন্তু পানীত কেতিয়াও এনেকৈ ছিংগল H+ হিচাপে নাথাকে, ই সদায় H3O+ হিচাপে থাকে। এইটো মনত ৰাখিবা। যেতিয়া আমি এচিড এটাক পানীত মানে মিহলাওঁ, তেতিয়া এচিডৰ এনে বিযোজন ঘটি ভাঙি যায়। কোনোদিনো এনেকৈ H+ এটা ছিংগল H+ হিচাপে নাথাকে, ই পানীৰ অণুৰ লগত লগ লাগি H3O+ হিচাপে থাকে। হাইড্ৰজেন আয়ন অকলে ভৰ্তি থাকিব নোৱাৰে, এইটো আমি বুজালোঁ। পানীৰ অণুৰ সৈতে লগ হয়। এইবাবে হাইড্ৰজেন আয়নক আমি হাইড্ৰনিয়াম আয়ন ৰূপে দেখুওৱা হয়। এইটো হৈছে হাইড্ৰনিয়াম আয়ন। এই চোৱা, এইটো বুজালোঁ মই। এনেকৈ এইটো চোৱা, ছ'ডিয়াম হাইড্ৰক্সাইড বেছো যেনেকৈ এচিড পানীত ভাঙি যায়, তেনেকৈ বেছবোৰো পানীত ভাঙি যায়। এইটোও ছেম, KOH, এই পানীত ভাঙি যায় কি দিব? K+ আৰু OH- যোগান ধৰিব।
তেনেকৈ সেম ইয়াত 2 কিয় আহিছে 2 আহিছে মানে বেলেন্স কৰিব লাগিব ন ইয়াত 2 আছে তো ইয়াতো 2 আহিব ক্ষাৰকবোৰে পানীত হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে OH- এই আয়নক হাইড্ৰক্সাইড আয়ন বুলি কোৱা হয় হাইড্ৰজেন আয়ন বুলি হাইড্ৰক্সাইড আয়ন বুলি কোৱা হয় হাইড্ৰক্সাইড এইটো হাইড্ৰক্সাইড আয়ন সকলোবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত নহয় পানীত দ্ৰৱীভূত হোৱা ক্ষাৰক এটাই হ'ল ক্ষাৰ সকলোবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত নহয় আৰু যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেইবোৰক ক্ষাৰ বুলি কোৱা হয় ক্ষাৰক মানে হৈছে বেছ আৰু ক্ষাৰ মানে হৈছে এলকালি এইবোৰ সাবনৰ দৰে পিছল তিতা আৰু ক্ষয়কাৰী ক্ষাৰকবোৰ সাবনৰ দৰে পিছল যেহেতু সাবনতো ক্ষাৰকে থাকে আমি জানোৱে আৰু ইয়াতৰ হোৱা তিতা হয় আৰু ইহত ক্ষয়কাৰী হয় এইটো ওপৰত আমি পঢ়িছিলে প্ৰশমন বিক্ৰিয়া এচিড আৰু ক্ষাৰকে লগ লাগি ক্ষাৰকে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তো চোৱা পানীত এচিড বা ক্ষাৰক দ্ৰৱীভূত কৰাটো এটা অতিশয় তাপবৰ্জী প্ৰক্ৰিয়া আমি যেতিয়া ক্ষাৰকত বা এচিডত পানী ঢালো পানী যোগ কৰোঁ তেতিয়া ইয়াত বহুত তাপৰ উদ্ভৱ হয় সেইকাৰণে পানীত এচিড বা ক্ষাৰক দ্ৰৱীভূত কৰা এটা তাপবৰ্জী প্ৰক্ৰিয়া গাঢ় নাইট্ৰিক এচিড বা সালফিউৰিক এচিডে পানীৰ সৈতে মিহলাওঁতে সাৱধান হ'ব লাগে কাৰণ এইটোৱেই ইহঁত বহুত তাপবৰ্জী হয় বিক্ৰিয়াটো এচিড সদায় পানীত লাহে লাহে যোগ কৰিব লাগে আৰু এইটো কৰোঁতে দ্ৰৱটো একে লেঠাৰিয়ে লৰাই থাকিব লাগে যদি পানী গাঢ় এচিডত যোগ কৰা হয় তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰণটো বাহিৰলৈ ছিটিকি পৰিব পাৰে আৰু জুই লাগিব পাৰে অত্যাধিক স্থানীয় তাপ উৎপাদনৰ বাবে কাঁচটো ভাগিবও পাৰে আমি কেতিয়াও পানী এচিডত যোগ কৰিব নালাগে মানে পানী আমি এচিডত ঢালিব নালাগে আমি সদায় যেতিয়া গাঢ়তা কমাবলৈ আমি সদায় এচিড আৰু ক্ষাৰ পানীত দ্ৰৱীভূত কৰা হয় আমি পানী কেতিয়াও এচিডত নাঢালো আমি সদায় এচিড পানীত ঢালি ইহঁতৰ গাঢ়তা কমাওঁ এইটো মনত ৰাখিবা এইটো ইম্পৰ্টেণ্ট হয় মোৰো মনত আছে মই যেতিয়া পঢ়িছিলোঁ এইটো আহিছিলে পৰীক্ষাত এচিড বা ক্ষাৰক পানীৰ সৈতে মিহলালে প্ৰতি একক আয়তনত H3O+ বা OHৰ গাঢ়তা কম হৈ যায় এনে প্ৰক্ৰিয়াক লঘুকৰণ বোলা হয় এচিড বা ক্ষাৰকটো লঘু হোৱা বোলা হয় এতিয়া এইটো জানো এতিয়া ধৰি লোৱা অলপ পানী আছিলে তাত যদি আমি বহুত H+ এটা অলপ পানী আছিলে আৰু তাত বহুত H+ আছিলে এনেকৈ বহুত আছিলে এতিয়া যদি আমি ইয়াৰ যদি আমি বহুত পানী ঢালি দিওঁ এতিয়া আগতকৈ পানী ইয়াত বেছি আছে এতিয়া ইয়াত পানী বেছি আছে তো এতিয়া H+ৰ আয়নৰ গাঢ়তা দূৰ হৈ যাব ন প্ৰথমতে ওচৰে আছিলে H+ এতিয়া দূৰ থাকিব তো ইয়াৰ গাঢ়তা কমি গ'ল ডেন্সিটি কমি গ'ল ইয়াৰ তুলনাত ইয়াত ডেন্সিটি কমি গ'ল তো আমি প্ৰশ্নাৱলী নেক্সট ভিডিঅ'ত কৰিম আজিৰ কাৰণে ইমানলৈকে তোমালোকে এইবোৰ ভালদৰে NCERTৰ পৰা বুকৰ পৰা পঢ়ি ল'বা থেংক ইউ